তেতিয়ালে মোৰ লগত সবে একেলগে কব ভাৰত মাতা কি, ভাৰত মাতা কি। আজি আমাৰ যিবিলাক নৱনিযুক্ত প্ৰাৰ্থী আহিছে, লগত দেউতা মাক লৈ কোনে কোনে আহিছে হাত দাঙক। সবে আহিছে, ঠিক আছে। মই ফেচবুকত কৈছিলো যে দেউতা মাৰ এজন হলেও আহিব লাগিব, দুইজনে কাৰ কাৰ আহিছে, ঠিক আছে। আৰু এজন কাৰ কাৰ আহিছে, বঢ়িয়া। লগত মই বাচ্চা ল'ৰাও দেখি আছো, কেঁচুৱাও দেখি আছো। এইটো কেনেকে আহিলে ইউ? আই বাবা পিছত হবি পুলিচ হবি, ইও ডাঙৰ হলে পুলিচে হ'বগৈ, পুলিচতো হ'ব পাৰিব আৰু ডাঙৰ বিষয়াও হ'ব পাৰিব। আজিৰ আমাৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, অসম পুলিচৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব বিশ্বজিৎ পেগু ডাঙৰীয়া, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু তেখেতসকলৰ পিতৃ মাতৃ আৰু অভিভাৱকসকল, আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন। মই যোৱা এটা মাহত য'তে মিটিঙলৈকে গৈছো, মোক ল'ৰাবিলাকে সোধে যে মামা এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, আৰু মই কৈ আছিলো যে নহয় আমি ডিচেম্বৰৰ ভিতৰতে দিম, নৱেম্বৰত দিম। আজি আমাৰ এই দিনটো আহি পৰিলে। মই সকলো যুৱক যুৱতীক, আজি ইয়াত নিৰ্বাচিত সকলো যুৱক যুৱতীক মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। আমি এই পৰ্যায়ত আহিবৰ কাৰণে বহু কষ্ট কৰিছো, ৰাতিপুৱা উঠিছো, দৌৰিছো, কষ্ট কৰিছো। কিমান দিনৰ পৰা দৌৰা প্ৰেক্টিছ কৰি আছিলো? 3 বছৰ কোনে কোনে প্ৰেক্টিছ কৰি আছিলে? বাপৰে। আৰু 2 বছৰ, ঠিক আছে। আৰু অকল 1 বছৰ প্ৰেক্টিছ কৰি কোনে কোনে পালে হাত দাঙকচোন। তাৰমানে 3 বছৰ সবেই কষ্ট কৰিছে, হয়নে নহয়? আজি 3 বছৰৰ পিছত, অলপ সময় পিছতে আমি এপইণ্টমেণ্ট লেটাৰ পাম। মনটো কেনেকুৱা লাগি আছে? কাৰ সবচে ভাল লাগি আছে মনটো? সবৰে। আজি আমাৰ কাৰণে সঁচাকৈ এটা আনন্দৰ দিন। আজি আমি 156 গৰাকী প্ৰাৰ্থীক পুলিচত উপ পৰিদৰ্শক হিচাপে নিযুক্তি দিম আৰু 5410 গৰাকী প্ৰাৰ্থীক আমি কনিষ্টবলৰ চাকৰিত আমি নিযুক্তি দিম। ইয়াতে UB 1571 আৰু AB 2171 অৰ্থাৎ দুইটা লগ লাগিলে আমাৰ 5410 গৰাকী আৰু ইয়াৰ লগতে 252 গৰাকী প্ৰাৰ্থী আমাৰ গৃহ বিভাগৰ বিভিন্ন পদত, চতুৰ্থ বৰ্গৰ পদত আমি নিযুক্তি অলপ সময় পিছতে দিবৰ বাবে সক্ষম হ'ম। অসম পুলিচত চাকৰি আৰু ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া
এটা সময় আছিল যেতিয়া পুলিচত চাকৰি এটা পাম বুলি কাৰোবাৰ লগত চিনাকি হ'ব লাগিব, নহ'লে টকা পইচা আমি যোগাৰ কৰিব লাগিব। আজি আমি টকা পইচাও দিব নালাগে, কাৰো লগত চিনাকিও হ'ব নালাগে, মাত্ৰ আমি কষ্ট আৰু পৰিশ্ৰম কৰিব লাগে। আজি এই ৫,০০০ ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত আছে। ই আমাক কি বুজাইছে যে আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো ১ টকাও ঘোষ দিব নালাগে। লাগে নেকি? কোনোবাই ১ টকাও দিছে নেকি চাকৰিৰ কাৰণে? আজি আমি সকলোৱে ৩ বছৰ কষ্ট কৰাৰ পিছত মেৰিটত আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো। ৫ বছৰ আগতে, ১০ বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন। আমি কোনোবা বিষয়া, কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন। মাজত মানুহ থাকিলেহেঁতেন, কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন, কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন, ১০ জনে চাকৰি পালেহেঁতেন, ১০০ জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন। আজি আমাৰ ৰাজ্যত এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ইলেকশ্যনৰ আগতে মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ইলেকশ্যনৰ মিটিঙত গৈছিলোঁ, মই এটা কথা দেখা পাইছিলোঁ যে আমাৰ যুৱ শক্তিৰ মাজত এটা হতাশাৰ বাতাবৰণ আছে। চৰকাৰী চাকৰি পাবৰ কাৰণে টকা লাগে, পঢ়ি লাভ কি হ'ব, ভাল ৰাস্তাত থাকিলে লাভ কি হ'ব, এই কথা চিন্তা কৰি বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছিলে। কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিলে, কোনোবাই জীৱনত একো নহ'ব বুলি কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিলে। মই লক্ষ্য কৰিছিলোঁ যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি আঁতৰাব নোৱাৰোঁ, আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব। ইয়াৰ মাজতে হতাশগ্ৰস্ত হৈ কিছু ল'ৰা ছোৱালীয়ে আলফাটো যোগদান কৰিছিলে। বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিলে। ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি ১ লাখ চৰকাৰী চাকৰি দিম, ২ লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম। যেতিয়া ১ লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলোঁ, আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি
আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব, কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব, 1 লাখ চাকৰি কেনেকৈ দিব, আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে, চাৰিওফালে দুৰ্নীতি হ'ব, টকা পইচাৰ বজাৰ হ'ব, আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব। চৰকাৰ গঠন হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ল'লোঁ। প্ৰথম দিনাখনেই আমি কেবিনেটত আলোচনা কৰিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব। তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে ছাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই, আমি 1 লাখ দৰমহা কেনেকৈ দিম, আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰোঁ, তেতিয়াহ'লে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব। মই কৈছিলোঁ যে আমি চেষ্টা কৰোঁ, আমি আগুৱাই যাওঁ, লাহে লাহে আমি আগুৱাই গৈ থাকোঁ, আৰু আমি যিমান দূৰলৈকে যাব পাৰোঁ আমি যাবৰ বাবে আমি চেষ্টা কৰিম। মই তেওঁলোকক কৈছিলোঁ যে পুলিচত ভেকেন্সি থাকিব নালাগে, পুলিচক আমি 0 ভেকেন্সি, তাৰমানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। এডুকেশ্যন ডিপাৰ্টমেণ্টত ভেকেন্সি থাকিব নালাগিব, হেল্থ ডিপাৰ্টমেণ্টত ভেকেন্সি থাকিব নালাগিব, আৰু মই পুলিচক কৈছিলোঁ যে নতুনকৈ 4টা কামাণ্ডো বেটেলিয়ন কৰক, এটা ফৰেষ্ট বেটেলিয়ন কৰক, কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে। CRP BSF আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি পুলিচত লৈ যাম, আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম। লগতে মই তেতিয়া DGPক কৈছিলোঁ যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰোঁ, ল'ৰা ছোৱালীবিলাকে দৌৰিব আৰম্ভ কৰিব, পৰিশ্ৰম আৰম্ভ কৰিব, আৰু অসম পুলিচৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে CRP BSF সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে, কোনোবাই অসম পুলিচত গৈছে, কোনোবাই CRPত গৈছে, কোনোবাই CISFত গৈছে, আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে। বিধানসভাত আমাৰ বিৰোধীসকলে মোক উপলুঙা কৰিছিলে যে 1 লাখ চাকৰি হ'লে নাম ঠিকনাবোৰ আপুনি আমাক দিব। মই মনতে ভাবিছিলোঁ যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব, কিন্তু 2025 চন 26 চন পাওঁতে পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব। আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলোঁ, আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ। আৰু আজি আমি
গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে, তামোল পাণ এখনো খুৱাব নালাগে। মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰোঁ। আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ, আৰক্ষীৰ পৰা শিক্ষকলৈ, আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্তৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে। আজি আমি চাকৰি পাইছোঁ। আজি আমি চাকৰি পোৱা যুৱকসকল, যুৱতীসকল আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব। কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলোঁ, ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰোৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকীসকলেও পাব লাগিব। তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন ল'ৰাক অনুপ্ৰাণিত কৰিব পাৰে। আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে। কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই, কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই। ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে, দৌৰি আছে, দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব। আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল হৈছে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই সুধো, তই বাবা খেলিবি নেকি? বোলে নহয় মামা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে। অসমত এতিয়া কোনেও ভাবিবও নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব সাহ কৰিব। আজি এই পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখোঁ। মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে। এতিয়াও আমি দেখা 2-এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো। আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে ল'ৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ, ট্ৰেজাৰীলৈকে গৈ NPSৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে। 200, 250, 300, 400 টকা ঘোষ দিব লাগে। প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম DGP চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছোঁ যাতে আপোনালোকে ট্ৰেন্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত, নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। 90 জনৰ চেষ্টাত আমি সফল হৈছোঁ। 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই, কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছোঁ। চৰকাৰৰ
চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছোঁ, যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰোঁ, কাৰো ওচৰত যাব নালাগে। যোৱাবাৰ আমি একেদিনাই 16,000 ল'ৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছোঁ, কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছোঁ যাতে ছোৱালীবিলাকেও হোম ডিষ্ট্ৰিক্ট পাওক, ল'ৰাবিলাকে হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাওক। আমি চেষ্টা কৰিছোঁ কাৰণ আমি এখন নতুন অসম বিচাৰোঁ। আজি নতুন চাম আৰক্ষীৰ মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকোঁ আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকোঁ, মোক সকলোৱে কয় যে মামা ছাৰ নতুন পুলিচবিলাক বৰ ভাল, টকা পইচা একো নোখোজে। তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি ক'ব খোজা নাই, কিন্তু অন্তত নতুন এছআই, নতুন ডিএছপি, নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি ক'ব পাৰোঁ, যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে। আপোনালোকে চাব, পুলিচৰ বিৰুদ্ধে লিখা বাতৰিবিলাকো আজি কমি গৈছে। আৰু এটা কথা সকলোৱে মনত ৰাখিব, পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয়, পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, দুখীয়া মানুহৰ নহয়। আগত এছাম পুলিচ আছিল, ৰিক্সাৱালা পালে পিঠিত লাঠি মাৰে, কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চলায়। আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি চলায়। আজি মই আপোনালোকক দেউতা মাক লৈ আহিব কিয় কৈছিলোঁ, কাৰণ আপোনালোকৰ দেউতায়ো তৰকাৰী বিক্ৰী কৰে। আজি বহুতে গাঁৱৰ খেতিয়কজন থানাত আহিলে বেয়া ব্যৱহাৰ কৰে। আজি মই আপোনালোকৰ দেউতা মাক কিয় লৈ আহিব কৈছিলোঁ, কাৰণ আপোনালোকৰ দেউতা মায়ো খেতি কৰে। আৰু বহুতে ঘৰৰ কাষৰ চব্জি দোকানখনত গৈ 10 টকা, 20 টকা, 100 টকা খোজে, আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে। আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে। আমি কাৰ ঔৰসত জন্মিছোঁ? দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালত। আজি অসমত মন্ত্ৰী এমএলএৰ খুলখালিয়েকে চাকৰি নাপায়। আজি আমাৰ অসমত মন্ত্ৰী এমএলএ ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। আজি আমাৰ অসমত ৰিক্সা চালকৰ ল'ৰা, তৰকাৰী বেপাৰী ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰাই আজি চৰকাৰী চাকৰি পায়। আমাৰ দায়িত্ব, যিখন সমাজৰ পৰা আহিছোঁ, যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি 3 বছৰ কষ্ট কৰি আমি আজি পুলিচ হ'ব পাৰিছোঁ, আমি যেন সদায় মনত সেইসকল দৰিদ্ৰ মধ্যবিত্ত লোকৰ প্ৰতি সন্মান ৰাখোঁ। কাৰণ তেওঁলোকৰ চকুত আমি আমাৰ দেউতাক দেখা পাব লাগিব, তেওঁলোকৰ চকুত আমি আমাৰ মাক দেখা পাব লাগিব। আৰু সেইকাৰণেই আজি আমাৰ অসমত পৰিৱৰ্তন হৈছে। 10%, 20%, কৰবাত যদি বেলেগ ৰাস্তাত গৈছে, আমি তেওঁলোকক কেনেকে ঘূৰাই আনিম তাৰো আমি চিন্তা কৰি থাকোঁ। মাজে মাজে আপোনালোকে দেখে যে আমাৰ অফিচাৰবিলাক 2-এজনৰ ঘৰত পুলিচ যায় 1 কোটি 2 কোটি টকা ধৰিও লৈ আহে।
আৰু 2,000 টকা লওঁতে ধৰোঁতে তেওঁলোক গ্ৰেপ্তাৰো হয়। আজিকালি সেইকাৰণে টকা নগদ নলয়, গুগল পে'ত লৈ লয়। কিন্তু তেওঁলোকে বুজি নাপায় যে গুগল পে'ত ল'লে বেছি প্ৰমাণ হৈ থাকে, টকাটোতো নিজৰ একাউণ্টতে যায়। আৰু গুগল পে'ত টকা ল'লে অফিচাৰসকলৰ কাৰণে বেছি সহজ, কাৰ একাউণ্টত কিমান টকা গ'ল। আজিকালি এনেকুৱাও 2-এজন আছে যোনে নিজৰ ড্ৰাইভাৰৰ একাউণ্টত টকা লয়, নিজৰ লগত থকা এজন দুজনৰ একাউণ্টত টকা লয়। কিন্তু আমি এটা কথা জানো যে যেনেকৈ যি নকৰক কিয় আমি সেইসকল ব্যক্তিৰ ঘৰত এদিন নহয় এদিন আমি উপস্থিত হমেই, কাৰণ আমি অসমত এই ধৰণৰ টকা পইচাৰ খেলা আমি শেষ কৰিব খুজিছো। যোৱা 5 বছৰত আমি সফল হৈছোঁ, নহ'লে এই 1,35,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপালেহেঁতেন। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন, স্মৰণীয় দিন। মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাম আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালোঁ, ঘৰত গৈয়ে ভাইটিক ক'ম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক ক'ম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলায়ে থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছোঁ। যেতিয়া ইউনিফৰ্ম পিন্ধিম, মোক লগ পালে ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব, ক'ব পুলিচত ডিচিপ্লিন আছে। পুলিচত ডিচিপ্লিন আছে, সঁচা কথা, কাৰণ আৰক্ষী ডিচিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং ল'ম। আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব। SI সকল নেপাত যাব, লাচিত বৰফুকন পুলিচ একাডেমীটো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে, 10 তাৰিখে জইন কৰিলে হ'ব, ঠিক আছে? কোন তাৰিখে জইন কৰিব লাগে মই কৈ দিছোঁ। এইকেইটা দিন 3-4টা দিন, এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰোঁ। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল, আকৌ শুদ্ধ কৰি দিছোঁ। 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং, মেক্সিমামৰ গৃহ জিলাতে আছে, যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিঙত যাব লাগিব। আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিঙৰ বাবে মাতিম আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ বেটেলিয়নতো হ'ব,
কিছুমানৰ ট্ৰেইনিং নিজৰ বেটেলিয়ন আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমিত হ'ব। কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত আমাৰ পাছিং আউট পেৰেড হ'ব আৰু পাছিং আউট পেৰেডৰ পিছত আমি আমাৰ কৰ্তব্যৰ পথত আমাৰ যাত্ৰা আৰম্ভ কৰিম। তাৰ মানে 6 তাৰিখলৈকে আমি চিভিলিয়ান, আজি 3, 4, 5, 6 এইকেইদিনে হাতত আছে। 6 তাৰিখৰ পৰা কিন্তু আমি এটা ডিচিপ্লিনৰ মাজত সোমাই যাম। আৰু আজি অসম পুলিচে শৃংখলাবদ্ধতা, পাৰদৰ্শিতা আৰু গোচৰৰ অনুসন্ধান এই গোটেইবিলাকৰ ক্ষেত্ৰত আজি আমি বহুত আগবাঢ়ি গৈছোঁ। যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে। আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে। গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে। নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে। চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000ৰ পৰা মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ গোচৰ 26,352টাৰ পৰা 5,555টালৈ হ্ৰাস পাইছে। আৰক্ষীৰ নিয়মীয়া নিযুক্তি ইয়াৰ এটা ডাঙৰ কাৰণ আজি আমাৰ আৰক্ষীত পৰ্যাপ্ত পৰিমাণৰ SI আছে, UB আছে আৰু আমাৰ আইন শৃংখলাৰ সৈতে যুঁজিবলৈ AB কনষ্টেবল বিষয়া আজি আমাৰ সকলো আছে। আজি আমি অসমত আইন শৃংখলাৰ দৃষ্টিৰে বহু দূৰ আজি আমি আগুৱাই যাব পাৰিছোঁ। ৰাজ্যখনত শান্তিৰ এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ যোগদানে আমাৰ অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰিব। মই আপোনালোকক আনুষ্ঠানিকভাৱে অসম আৰক্ষীলৈ স্বাগতম জনাইছোঁ। আপোনালোকক অসম আৰক্ষীলৈ আদৰণি জনাইছোঁ। আজি আমি চাহ জনজাতিৰ 3% আৰক্ষণত নিৰ্বাচিত জোৱানসকলক এপইণ্টমেণ্ট লেটাৰৰ বাবে মতা নাই। 8 তাৰিখে তেওঁলোকক আমি সুকীয়াকৈ এপইণ্টমেণ্ট লেটাৰ দিম আৰু 10 তাৰিখে আপোনালোকৰ লগতে তেওঁলোকে একেলগে যোগদান কৰিব। যিসকলে আজি ইয়াতে আহিছে, কোনোবাই যদি তেওঁলোকৰ হয়তো এপইণ্টমেণ্ট লেটাৰখন নোলাব, তেওঁলোকে 8 তাৰিখলৈকে অপেক্ষা কৰিব। এতিয়া মই 2টা অনুৰোধ কৰিম। কোনোবা ল'ৰা ছোৱালীৰ ঘৰত যদি আমি অৰুণোদয় পাই আছিলোঁ, আমি নিজে নিজে অৰুণোদয়ৰ পৰা আঁতৰি আহিম। হ'ব? ঘৰত যিহেতু চাকৰি হৈছে, এতিয়া আমাক আৰু অৰুণোদয় নালাগে। হ'বনে নহ'ব? কোনে কোনে পাই আছিল অৰুণোদয়? কাৰ কাৰ ঘৰত আছিলে অৰুণোদয়? ঠিক আছে। চৰকাৰী কৰ্মচাৰীৰ ঘৰত অৰুণোদয় নাথাকে, সেইকাৰণে আপোনালোকে অৰুণোদয় লোৱাৰ পৰা আপোনালোক নিজে নিজে বিৰত থাকিব। দ্বিতীয়তে, আজিৰ পৰা আমাৰ এটা নতুন কৰ্মযাত্ৰা আৰম্ভ হ'ব। পুলিচ মানে চেলেঞ্জৰ কাম। পুলিচে মাজে মাজে বিপদৰ লগতো মুখামুখি হয়।
চাকৰি পোৱাৰ আগতে যোগদান কৰাৰ আগতে ঘৰৰ নামঘৰ মন্দিৰত আপোনালোকে সেৱা কৰি আহিব যাতে ভগৱানে আপোনালোকক গোটেই জীৱনজোৰা আশীৰ্বাদ দি থাকে যাৰ যাৰ নামঘৰ যাৰ যাৰ মন্দিৰ সকলোতে চাকি এগছ আৰু কিবা এটা আগবঢ়াই আপোনালোকে প্ৰাৰ্থনা কৰি আহিব যাতে আমি সদায় নিৰাপদে থাকি সুৰক্ষিত থাকি অসমৰ ৰাইজক ৰক্ষা কৰিব পাৰোঁ অসমত আইন শৃংখলা আমি ৰক্ষা কৰিব পাৰোঁ যিদিনাখন আমি পাছিং আউট পেৰেড ল'ম সিদিনাখন আমি প্ৰতিজ্ঞা কৰিম যে ৰাইজৰ স্বাৰ্থত আমি মৃত্যুকো সাৱটি ল'ব ভয় নকৰোঁ কিন্তু মৃত্যু আমি নিবিচাৰোঁ নমৰাকৈ যদি শত্ৰুক মাৰিব পাৰোঁ সেইটো আটাইতকৈ বেছি ভাল আৰু তাৰ বাবে আমাক নেদেখাজনৰ আশীৰ্বাদ লাগে তৃতীয়তে আৰক্ষীত যোগদান কৰাৰ পিছত দেউতা মাক আমি কোনেও অৱহেলা নকৰোঁ চাকৰি পোৱাৰ পিছত দেউতা মাক আমি কোনেও অৱহেলা নকৰোঁ কাৰণ আজি আমি যি স্থানত থিয় হৈছোঁ অলপ পিছতে আমি নিযুক্তি পাম কাৰ কাৰণে এইখিনিলৈকে আমি আহি পাইছোঁ আমাৰ দেউতা মাৰ পৰিশ্ৰমৰ কাৰণে আজি আমি এই স্থানত থিয় হৈছোঁ দেউতা মা অবিহনে আজি আমি এই স্থানত উপস্থিত নহ'লোহেঁতেন জীৱনৰ যেতিয়া আমি জীৱনত হাৰি যাওঁ মাৰ ওচৰত গৈ আমি কান্দো কিন্তু সেইজনে আটাইতকৈ ভাল সন্তান যিজনে জীৱনৰ সফলতাৰ সময়ত দেউতাক মাকক কৃতজ্ঞতা জনায় আৰু জীৱন জুৰি দেউতাক মাকক সেৱা আগবঢ়ায় মই সেইকাৰণে সকলোকে অনুৰোধ কৰিম যাতে সকলোৱে দেউতা মাক প্ৰতি আমাৰ যি দায়িত্ব আৰু আমাৰ যি কৰ্তব্য তাক যাতে জীৱনৰ শেষ মুহূৰ্তলৈকে আমি পালন কৰোঁ যি ল'ৰা ছোৱালীৰ শিৰত কপালত মূৰত দেউতা মাৰ আশীৰ্বাদ থাকে তাক জীৱনত কোনেও পৰাজিত কৰিব নোৱাৰে তাক আমি সদায় মনত ৰাখি চলিব লাগিব আৰু সেইকাৰণে আমি সকলোৱে সংকল্প ল'ম যে দেউতা মাৰ প্ৰতি আমি জীৱনটো কৃতজ্ঞ হৈ থাকিম আৰু দেউতা মাক আমি সেৱা কৰিম পুনৰ এবাৰ মই সকলোকে অভিনন্দন জনাইছোঁ আমি কেইজনমান যুৱক যুৱতীক নিযুক্তি দিয়াৰ পিছতেই বাকী সকলোৱে কেনেকৈ এপইণ্টমেণ্ট লেটাৰ পাব আমি বুজাই দিম আৰু সুন্দৰকৈ সকলোৱে নিযুক্তি পত্ৰ ল'ব পাৰিব আৰু 6 তাৰিখলৈকে আপোনালোকে অলপ গাঁৱত ইজন সিজনক গৈ যাব নতুন ল'ৰা ছোৱালীবিলাকক অনুপ্ৰেৰণা যোগাব যে তহঁতিও দৌৰা দৌৰি কৰ আৰু সকলোকে এটাই কথা ক'ব যে অসমত কষ্ট পৰিশ্ৰম পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে আমি তাৰ উদাহৰণ গতিকে সকলোৱে যাতে পৰিশ্ৰম কৰে পঢ়া শুনা কৰে আৰু সকলোৱে যাতে এটা প্ৰতিজ্ঞা সন্মুখত ৰাখি সংকল্প সন্মুখত ৰাখি আগবাঢ়ে পুনৰ এবাৰ সকলোকে মই অভিনন্দন জনালোঁ সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জনালোঁ আমি লগ পায়ে থাকিম সকলোকে অসম আৰক্ষীৰ পৰিয়াললৈ স্বাগতম জনালোঁ আৰু যিসকল অফিচাৰ ডিপাৰ্টমেণ্ট সকলোৱে কষ্ট কৰি আমাক এই পৰ্যায়লৈ লৈ আহিলে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ মোৰ লগত সকলোৱে আকৌ এবাৰ ক'ব ভাৰত মাতা কি ভাৰত মাতা কি জয় আই অসম জয় আই অসম বহুত বহুত ধন্যবাদ
জয় হিন্দ, বন্দে মাতরম।